এই যে হঠাতে কিছুমান প্লেনিং হয় আচলতে এইবোৰে ভাল প্ৰি প্লেনিং কৰি থ'লে যে কেতিয়াবা সম্ভৱ হ'বগৈ এয়া একদম মানে কি ক'ম আৰু মোৰ আচলতে এইবোৰ একদম এক্সপিৰিয়েঞ্চ কৰিছোঁ মানে মই নিজে ইমান আগতীয়াৰ পৰা কিছুমান প্লেনিং কৰি থওঁ কিন্তু নহয়গৈ সময়ত কেতিয়াবা সময় আৰু কেতিয়াবা পৰিস্থিতিয়ে এইবোৰ কৰিবই নিদিয়ে তো এয়া মই আৰু মোৰ বান্ধৱীকেইজনী মানে এদিন আগতে কলত গোটেইখিনি কথা মিলাই মেলি ঘপককৈ প্লেনিংটো কৰিলোঁ যে পিকনিকলৈ যাওঁ তো ওচৰতে যিহেতু দিলীঘাট তো তালৈকে গ'লোঁ আৰু আমি আহি পিনি ইমান ধুনীয়া এটা জেগা পাইছিলোঁ য'ত ছাঁ পৰি আছিলে কিন্তু অলপ পাছত তাতে বেলেগ বেলেগ মানুহবোৰ আহি গ'ল আৰু বহুত বেছি ভিৰ আৰু হুলস্থুলীয়া এটা পৰিৱেশ হৈ গ'ল তো তাৰ পৰা আমি আঁতৰি দিলোঁ তাৰপৰা আমি আহিলোঁ অলপ আগলৈ আৰু এইডোখৰত ধুনীয়া আৰু শিলো কম আৰু বালিয়া টাইপৰ জেগা আছিলে যে তো তাত আমি অলপ দেৰি বহিলোঁ কিন্তু ৰ'দ যিহেতু দিছে তো আমাক এই জেগাটোত ইমান এটা ভাল লগা নাছিলে মানে ৰ'দ দি আছে যিহেতু তাৰপৰা অলপ দেৰি পাছতে আমি বহি থকা ঠাইডোখৰতে গাড়ী দুখন আহিলে তো তাৰ পৰা আমি চাহ পাই গ'লোঁ আৰু আমি জেগা এইফালে আমাৰ ৰুমি এণ্ড এইফালে আমাৰ দীপিকা বাইদেউ আজি আমি এইখিনি খাম গাইছ এয়া খানা এক কাৰী আজি আমাৰ ডিছবোৰ কি আপোনালোকক দেখুৱাম হা এইফালে হৈ গ'ল চিকেন পকৰা আৰু বাৰ্গাৰ আছিলে এইফালে আমি বেণ্ট কেক এটা লৈ ল'লোঁ আৰু এইবোৰ আছিলে আৰু চানা টানা আছিলে মিঠাই আছিলে কমলা আছিলে এইয়া মেইন বস্তুখিনি হৈছে খানাৰ একদম পোলাও চিকেন আৰু এইফালে হৈছে এগ কাৰী আৰু এইয়া শ্লাড এইবোৰ চিম্পলকৈ আৰু যি যেনেকৈ সুবিধা আৰু কম সময়ৰ ভিতৰত যেনেকৈ যি পাৰিলোঁ কৰিলোঁ আৰু এয়া গাইছ আমাৰ ছোৱালীকেইজনী লৈ মেলি বহিছোঁ আৰু দেই খাওঁ আমি হাই কৈ দিয়া চবে তাই গাইছ কথা কম পাতে আৰু হাঁহে বেছি দেখিছে আপোনালোকে তাইক চবে চিনি পায় আমাৰ লগৰখিনিয়ে तो गाइस ये तो मैंने काटा है अभी सब हम लोग केक खा रहे हैं আৰু যিহেতু সময়ো বহুত হৈ গ'ল তো এয়া আমি খানাৰ কাৰণেও চব ৰেডি কৰি ল'লোঁ যিহেতু খাই বৈ সোনকালেও যাবও লাগিব টাইম হৈ গ'ল গাইস এতিয়া তানিস্কাই সার্ভ কৰিছে সব তো তাইয়ে বনাইছে কি ধুনীয়া লাগিছে না সব মাংস মানে এক কাৰী এই ব্লগবোৰ চাব একদম গম পাই যাব আদা চাও মাংনা ছাগলজনী ৰিটা তো এয়া দেখিছেনে আমাৰ একদম খানাৰ সময় অৰ্ডাৰ গাইস খানা খাইছে বুঝছা বনাই আনিলে মানে কি হয় সময় বাছে এইবোৰ আৰু আমি এয়া খাই বৈ আজৰি আৰু বস্তু বাহানিবোৰ বান্ধি ল'লোঁ যিহেতু ঘৰলৈও যাব লাগিব সময় বহুত বেছি হ'ব আৰু বাকী মানুহখিনি আছিলে ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই ভাল পালে যদিহে ভাল পালে তেন্তে এটা লাইক কৰিব নাপাহৰিব নেক্সট ভিডিঅ'ত লগ পাইছোঁ